নমস্কাৰ ছ'চিয়েল মিডিয়া চেনেলত সকলোকে স্বাগতম জনাইছোঁ আৰু লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰ নিতৌ চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে বিজেপিক ভোট নিদিলে ভাঙি দিয়া হ'ব ঘৰ। জেচিপি লগাই ভোট নিদিয়াসকলৰ ঘৰ ভাঙি দিয়াৰ হুংকাৰ বিজেপি বিধায়কৰ। প্ৰচাৰ সভাত ৰাতাবাৰীৰ বিধায়ক বিজয় মালাকাৰৰ ভাবুকি। 4 জুনত ফলাফল ওলোৱাৰ পাছতে 7 জুনত জেচিপিৰে ঘৰ ভাঙি দিয়া হ'ব। গুৱাহাটী অভিমুখী যাত্ৰীবাহী ৰেলত লাগিল জুই। আগৰতলাৰ পৰা গুৱাহাটীলৈ আহি আছিল ৰেলখন। শ যাত্ৰী থকা ৰেলৰ এটা ডবাত হঠাৎ লাগে জুই। জুই লগাৰ লগে লগে ৰেলৰ যাত্ৰীৰ মাজত হাহাকাৰ। আতংকিত হৈ পৰে ৰেলখনত থকা শ যাত্ৰী। আগৰতলা দেৱগড় এক্সপ্ৰেছত জুই লগাত হুৱাদুৱা। অৱশ্যে কোনো ক্ষয় ক্ষতি হোৱা নাই যাত্ৰীসকলৰ। ৰেল কৰ্মীয়ে তৎপৰতাতে নিয়ন্ত্ৰণলৈ আনে জুই। অসমত উপস্থিত হৈ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ 8টা ডাঙৰ ঘোষণা। ইণ্ডিয়ান এলায়েন্স চৰকাৰ গঠন কৰিলেই বাতিল কৰা হ'ব নাগৰিকত্ব সংশোধনী আইন। 6 জনগোষ্ঠী জনজাতিকৰণ প্ৰতিশ্ৰুতি কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। মূল্যবৃদ্ধিৰ পৰা জনতাক সকাহ দিব। চাহ শ্ৰমিকে উপযুক্ত মজুৰি লাভ কৰিব। প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ এগৰাকী মহিলাই বছৰি 1 লাখ টকাকৈ দিয়া হ'ব। 30 লাখ শিক্ষাৰ্থী নিবনুৱা যুৱক যুৱতীক চৰকাৰী চাকৰি দিয়া হ'ব। কৃষকৰ ঋণ সম্পূৰ্ণৰূপে মাফ কৰা হ'ব। দ্বাদশ শ্ৰেণীলৈকে ছাত্ৰ ছাত্ৰীক শিক্ষা সম্পূৰ্ণ বিনামূলীয়া হ'ব। তিতাবৰত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ বিশাল ৰোড শ্ব'। জলবায়ুৰ অশনি সংকেত, বিশেষজ্ঞৰ সতৰ্কবাণী। প্ৰাকৃতিক দুৰ্যোগ বৃদ্ধি পাব বিশ্বত। এইবাৰ ভাৰততো হ'ব ভয়ংকৰ বান পৰিস্থিতি। প্ৰদূষণ আৰু বিত্তীয় গোলকীয় উষ্ণতাৰ বৃদ্ধিক লৈ চিন্তিত বিশেষজ্ঞ। যোৱা বছৰ ইল-নিনোৰ ফলত বৰষুণ হ্ৰাস পাইছিল। কিন্তু এইবাৰ এছিয়াৰ দেশসমূহত অস্বাভাৱিক বৰষুণ হ'ব। বানত ককবকাব লাগিব উত্তৰ ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চল। আগন্তুক দিনটোত ভয়ংকৰ বান পৰিস্থিতিৰ মুখামুখি হ'ব বিশ্বৰ বহু দেশ। সতৰ্কবাণী জলবায়ু বিশেষজ্ঞৰ। অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। শিক্ষা বিভাগে নিৰ্ধাৰণ কৰিছে শিক্ষাৰ্থীৰ স্কুল বেগৰ ওজন। কোন শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে কিমান কেজি ওজনৰ বেগ। প্ৰথম দ্বিতীয় শ্ৰেণীৰ স্কুল বেগৰ ওজন 1.5 কেজি। তৃতীয় পঞ্চম স্কুল বেগৰ ওজন 2 পৰা 3 কেজি। ষষ্ঠ সপ্তম স্কুল বেগৰ ওজন 4 কেজি। দশম নৱম শ্ৰেণীত স্কুল বেগৰ ওজন 4.5 কেজি। দশম শ্ৰেণীত স্কুল বেগৰ ওজন 5 কেজি।